নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ পিছ পৰি ৰোৱা নাই সাধাৰণ ভোটাৰৰ পৰা নেতা পালিনেতা সকলোলৈকে কোনে মাৰিব সেই হাঁহি আমি বৰ্তমান উপস্থিত আছো 1 নং কুকুৰাঝাৰ লোকসভা সমষ্টিত আৰু এই লোকসভা সমষ্টিত এগৰাকী বিশেষ মহিলা আছে যিগৰাকী বিশেষ মহিলাৰ নাম ক'লে হয়তো ৰাজ্যবাসীক নকৈ কোৱাৰ প্ৰয়োজন নাই তেখেত হৈছে মুনমুন ব্ৰহ্ম পুনে পুনে আমি তেখেতৰ কাষলৈ গৈছোঁ কিছু কথা বতৰা পাতিম অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ সদৌ অসম ৰাইজলৈ মোৰ আন্তৰিক নমস্কাৰ মই জনাইছোঁ আৰু বিশেষকৈ বিটিচিবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু প্ৰণাম জনাইছোঁ সবকে মই এতিয়াও হাঁহি আছোঁ বিপিএফ শেষ হাঁহি মাৰিব কোকৰাঝাৰত কিমান শতাংশ ব্যৱধান থাকিব আমি কোকৰাঝাৰ লোকসভা সমষ্টিত আমি এইবাৰ যোৱা বছৰৰ ট্ৰেণ্ড আমি অতিক্ৰম কৰিম এইবাৰ আমি 6 লাখ প্লাছ আমি পাবলৈ সক্ষম হ'ম আপোনাৰ যিটো দৃঢ়তা এই দৃঢ়তাৰ মূল মন্ত্ৰ কি এনে কি কাম আপোনালোকে কৰিছিল যাৰ বাবে এইবাৰ আপোনালোকক নিৰ্বাচনত বিজয়ী সাব্যস্ত কৰাব বিশেষকৈ আমি এই 4টা ডিষ্ট্ৰিক্ট বিশেষকৈ 2003 আগৰ পৰা অৰ্থনৈতিক সামাজিকভাৱে আমি যি ধৰণেৰে পিছপৰা আছিলোঁ আৰু যিটোৰ মূল উদ্দেশ্যই আছিল বিটিচি চুক্তিৰ মূল আমাৰ আন্দোলনৰ বা আমাৰ হেৰিটোৱেই বিশেষত্বই আছিল যে এই পিছপৰা অঞ্চল আমি উন্নতি কৰিব লাগে আমি বিটিচি এটা কাউন্সিল পাবলৈ সক্ষম হ'লোঁ 6 চিডিউল কাউন্সিল এটা পাবলৈ সক্ষম হ'লোঁ আৰু যিহেতু আমাৰ মূল উদ্দেশ্য ইয়াৰ আন্তঃগাঁথনিৰ লগতে অৰ্থনৈতিক সামাজিক আৰু পলিটিকেল এটা শক্তিৰ জৰিয়তে আমি সেইটো পাবলৈ আমাৰ এটা হেৰি আছিলে চিন্তাধাৰা আছিলে গতিকে আমি সকলো বিপিএ পলিটিকেল পাৰ্টি 2003 পিছত আমি বিপিএ পলিটিকেল পাৰ্টিৰে আমাৰ আঞ্চলিক ভাৱেৰে আমি আঞ্চলিক চিন্তাধাৰাৰে অঞ্চলটোৰ ৰাইজৰ লগত থাকিবৰ চিন্তাধাৰাৰে অঞ্চলটোৰ ৰাইজক লৈ আমি আগুৱাই যোৱাৰ চিন্তাধাৰাৰে আমি যি পৰিকল্পনা কৰিছিলোঁ এই সকলোবিলাক পৰিকল্পনা ৰাইজক লৈয়েই আমি আগুৱাই গৈছোঁ গতিকে ৰাইজে আমাৰ ওপৰত আমাৰ প্ৰধান হাগ্ৰামা মহিলাৰ ওপৰত যি বিশ্বাস আৰু আস্থাৰে আমি এখেতসকলে 15 বছৰ এই অঞ্চলত উন্নতিৰ লগে লগে সকলো কামৰ পৰিপক্ষতা একতক দেখা পায় ৰাইজৰ বিশেষ আন্তৰিকতাৰে এটা বিশ্বাস আছে আৰু এই বিশ্বাস আমি যে এই 3 বছৰত এই 3 বছৰ প্ৰায় 3 বছৰ অতিক্ৰম কৰিলে বিটিআৰ নামৰ এটা চুক্তি আনি পেলাই আমাৰ এই 4টা ডিষ্ট্ৰিক্টত পুনৰাই এটা যি উন্নতিৰ ধাৰা হাগ্ৰামা মহিলাৰে আনিছিলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ এখেতে যি দিনে ৰাতিয়ে কাম কৰিছিলে আপোনালোকে সবে জানে যে আমাৰ আন্তঃগাঁথনিয়ে আমাৰ বিশেষকৈ আমি অতি গুৰুত্ব সহকাৰে আমি লৈছিলোঁ বিটিচি চুক্তিৰ জৰিয়তে আমি ডাইৰেক্ট ফাণ্ডিং আমি লৈ আহিছিলোঁ ষ্টেটৰ ফাণ্ডৰ জৰিয়তে আমি সকলোবিলাক কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু এই 4 বছৰত যিহেতু UPPL আৰু কেন্দ্ৰীয় আমাৰ বিজেপি চৰকাৰ চেণ্ট্ৰেলৰ দল এটা এখেতসকলে এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে ৰাইজে আজি অনুভৱ কৰিছে যে 15 বছৰত একেলেটেৰে উন্নতি হৈ আছিলে ইট ৱাজ এ স্পণ্টেনিয়াছলি কণ্টিনিউ প্ৰচেছ ডেভেলপমেণ্ট ৱাজ গতিকে এই 4 বছৰত সেইটো হোৱাটো সম্ভৱ হোৱা নাই আৰু কিহৰ কাৰণে হোৱা নাই সেইটো ৰাইজে আজি উপলব্ধি কৰিছে বিশেষকৈ হাগ্ৰামাবিহীন বিটিচি কেতিয়াও উন্নতিৰ দিশে নহয় উন্নতি প্ৰগতি সকলোবিলাক স্তব্ধ হৈছে হাগ্ৰামা মাইনাছ বিটিচিত গতিকে ৰাইজে এই উপলব্ধিৰে আজি সকলো ৰাইজে ওলাই আহিছে আমি হাগ্ৰামক পুনৰাই আমি শাসনভাৰ দিব লাগিব আৰু এইটো এই লোকসভা ইলেকশ্যনটো বিশেষকৈ ছেমিফাইনেল হিচাপে ৰাইজে হেৰি কৰিব যোগদান কৰিব আৰু ছেমিফাইনেলত আমি প্ৰতিদ্বন্দ্বিতাক আমাৰ যি সন্মুখৰ প্ৰতিদ্বন্দ্বিতা এখেতক আমি ফাইনেলত যাবলৈ নিদিম আপোনালোকে প্ৰতিযোগিতা আৰম্ভ কৰিছে বুলি কৈছে ছেমিফাইনেল হ'ব ছেমিফাইনেলৰ প্ৰাক মুহূৰ্তত এগৰাকী খেলুৱৈ পৃথ্বীৰাজ নাৰায়ণ মেচ ওলাই গ'ল কি ওলাই গ'ল খেলুৱৈ কিয় পলায়ন কৰিছে টিকট নাপালে নেকি নহয় পৃথ্বীৰাজ
নাৰায়ণ দেৱ নাৰায়ণ এখেত আমাৰ দলৰ সদস্য নাছিলে, এক্টিভ সদস্য নাছিলে। এখেতে শুভাকাংক্ষী হ'ব পাৰে, আমাৰ দলৰ শুভাকাংক্ষী হ'ব পাৰে। আমাৰ BTCৰ ৰাইজৰ লগত এখেতে সামাজিক কামত হেৰি হ'ব পাৰে, সামাজিক কামৰ লগত জড়িত হ'ব পাৰে, কিন্তু এখেতে আমাৰ দলৰ এক্টিভ ৱাৰ্কাৰ নাছিলে। গতিকে আমাৰ দলৰ পৰা ওলাই গৈছে তেনেকুৱা একো কথা নাই, প্ৰশ্ন নুঠে। হয়, শুভাকাংক্ষী হয়, আমি ভাল কাম কৰিছোঁ। সকলো BTC ৰাইজে বাহটো কৰাটো স্বাভাৱিক, আৰু এখেতে সামাজিক কামৰ লগত জড়িত আছিলে। গতিকে এই ক্ষেত্ৰত এখেতে আমাৰ শুভাকাংক্ষী। নিশ্চয়কৈ কিছু কথা এৰাই চলিছে এই মুহূৰ্তত আমি ক'ব লাগিব, আৰু আমি প্ৰতিগৰাকী ভোটাৰ, প্ৰতিগৰাকী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। এই যি পাভলুটি মৰা একাংশ আছে পৃথ্বীৰাজ নাৰায়ণৰ দৰে লোকসকল, এইসকলৰ পৰা কিছু সাৱধানে থাকিব। এখেতসকলৰ যি বাহিৰৰ এখন ছবি, তাৰ ভিতৰৰ ছবিখন কিছু পৃথক। আপুনি কৈছে যথেষ্ট উন্নয়ন হৈছে, তথাপিও দেখোন বি ফেৰেংগাই আপোনাৰ প্ৰতি বিশেষ ধৰণৰ মন্তব্য কৰে, উন্নয়ন নাই হোৱা কয়। কি বি ফেৰেংগা একচুৱেলি BTCত বহুত নতুন, আৰু ৰাইজৰ লগত বা ৰাইজৰ আশা আকাংক্ষাৰ লগত জড়িত যিকোনো কাম, সমাজৰ লগত জড়িত যিকোনো কামৰ লগত এখেতে ইমান দিন জড়িত নাছিলে। হয়তোবা 2003 আগৰ BTCৰ পৰিৱেশ অৱগত নাছিলে, বা ৰাইজৰ সমাজৰ অভাৱ অভিযোগ, আৰু এই অভাৱ অভিযোগসমূহ কেনেকৈ হেৰি কৰিব লাগে, অভাৱ অভিযোগসমূহ কেনেকৈ পূৰণ হৈছে নে নাই, এইটোৰ বিষয়ে চিভিল সামাজিক জীৱনধাৰা এখেতে কৰা নাছিলে। গতিকে আৰু তাৰোপৰি আউট অফ BTADৰ মানুহ আছিলে। গতিকে 2008 চনতহে কিবা চাকৰি কৰাৰ হেৰিত BTCত আহিছিলে। BTCৰ বাচি হিচাপে এখেতে আছে 2000। তাৰ আগতে এখেতে ঢেকুৱাজুলিত থাকিব পাৰে, আৰু বেলেগ ভূটানে, মণিপুৰে, বাৰ্মা থাকিব পাৰে এখেতে। BTADৰ মানুহৰ লগত এখেতৰ তেনেকৈ হেৰি নাই, পৰিচয় নাই, বা BTADৰ আন্তঃগাঁথনি বা সমাজ ব্যৱস্থাৰ লগত এখেতে হেৰি নাই, যোগাযোগ নাই। গতিকে এখেতে ক'ব পাৰে, কিন্তু ৰাইজৰ কাৰণে আজিৰ দিনত 1% 3 বছৰ হ'ল, 3 বছৰ অতিক্ৰম কৰিলে, 5 বছৰৰ কাৰ্যকালৰ 3 বছৰ অতিক্ৰম কৰিলে, 4 বছৰত ভৰি দিলে। গতিকে এই 4 বছৰত এখেতে নিজৰ ফেইলৰ দেখুৱাবৰ কাৰণে হয়তোবা BTCত হৈ থকা উন্নয়ন, যোৱা 15 বছৰত হৈ থকা উন্নয়নৰ কথা স্বীকাৰ কৰিব বিচৰা নাই। গতিকে মোৰ ওপৰত কেতিয়াবা লাগে, মোৰ ওপৰত পাৰ্চনেল কথা, পলিটিক্সৰ কথা নোকোৱাকৈ পাৰ্চনেল কথা কৈ এৰাই চলিব বিচাৰে, আৰু মই গুৰুত্ব নিদিওঁ, এনেকুৱা ব্যক্তিক গুৰুত্ব নিদিওঁ। মোৰ বেকগ্ৰাউণ্ড একদম সামাজিক কামৰ লগত জড়িত, মোৰ গোটেই পৰিবাৰ, সমাজৰ ৰাইজৰ উন্নয়নৰ কাৰণে আমি চিন্তাধাৰা কৰা মানুহ। গতিকে এনেকুৱা এখেতসকলৰ নিচিনা যি মন্তব্য আগবঢ়ায়, কেতিয়াবা নগণ্য অসামাজিক, অনৈতিক, অৰ্থবিহীন কথা কিছুমান কয়, হাথৰ কিছুমান কয়। গতিকে এইবিলাক অনৈতিক, মোৰ এইবিলাক একো মোক ডিষ্ট্ৰেক্টও কৰিব নোৱাৰে, আৰু এখেতে কি কয় এখেতৰ ভিতৰতেই থাকিব, ৰাইজে ইয়াৰ লগত কোনো তালমিল নাই। নিশ্চয়কৈ আৰু কিছু কথা পাতিম, যিহেতু বৰ্তমান শাসনাধিষ্ঠ যিখন চৰকাৰ, BJP চৰকাৰ, সেই চৰকাৰখনে আপোনালোকৰ যিটো বিৰোধী দল তেখেতসকলক পূৰ্ণ সহযোগ কৰিছে, আৰু আপোনালোক সহযোগিতা কৰা নাই। এই বিষয়টো কি ফেক্টৰ হ'ব নেকি? নাই, এতিয়াতো ফেক্টৰ হোৱাৰ কোনো কথা নাই, এতিয়া কোনো পধেই ফেক্টৰ নহয়। BTC ৰাইজে আজি বুজি পাইছে, UPPLক BTC ৰাইজে কেতিয়াও অগ্ৰাধিকাৰ দিয়া নাছিলে। এই 15 বছৰত এখেতক 1-2জন MCLA কৰবাৰ পৰা দিছে, আৰু এইটো সিহঁতৰ বেকগ্ৰাউণ্ডটো এপছুৰ পৰা জন্ম হোৱা UPPL আজি, আৰু এইটোৰ কাৰণে এখেতসকলে এই 15 বছৰত 3বাৰকেই এখেতসকলে নাম সলাইছে।
এখেতসকলৰ দলৰ তিনিবাৰ কি নাম সলাইছে ডাবল পি এবাৰ আছিলে তাৰপিছত PCDR আছিলে এইবাৰ UPPL হ'ল নিশ্চয় তাৰ কিবা এটা কাৰণ আছে তাৰমানে সিহঁতে এইটোৱেই বুজায় যে 5 বছৰ সিহঁতে ৰাইজক ঠগ আৰু লঞ্চনা কৰাৰ কাৰণে পিছৰ 5 বছৰৰ কাৰণে এখেতসকলে বেলেগ এটা নাম লৈ পেলাই এখেতসকলে ৰাইজৰ ওচৰত আহিবলগীয়া হয় এইবাৰো নিশ্চয় এই 5 বছৰ অতিক্ৰম কৰাৰ পিছত নিশ্চয় নাম সলাব এইটোৱে আমি দেখা পাই আছো ট্ৰেণ্ডটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আগতে বোমা বাৰুদ হৈছিল বোম ফুটিছিল আজিকালি বৰ্তমান সেইটো নাই এখন সভাত কৈছিল মুখ্যমন্ত্ৰী আমাৰ বিৰাট বাকপটুতা মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীৰ মুখত একেবাৰে হলহলীয়া বিভিন্ন ধৰণৰ কথা ওলায় এনেকুৱা নহয় ইয়াৰ আগতে 2003ৰ আগৰ কথাটোৱে কৈছে হ'ব পাৰে BTC অঞ্চল লৰ্ড এইবিলাক হৈছিলে কিন্তু হাগ্ৰামা মহিলাৰীৰ এই 2003ৰ পৰা চুক্তিৰ পিছত আমি যি BTC গঠন কৰিছোঁ তাত কোনো পদ্ধেই বোমা বাৰুদ হোৱা নাই যদি মাজে মধ্যে হৈছে অসমৰ যি পৰিস্থিতিৰ হেতুৰ ফলস্বৰূপে হৈছে আৰু এই বোমা বাৰুদবিলাক বিশেষকৈ BTCত নহয় গোটেই অসম তথা গোটেই নৰ্থ ইষ্টতে যেটো সন্ত্ৰাসবাদ বা আমাৰ হেৰিবিলাক আছে সংগঠনবিলাক আছে সেই সংগঠনবিলাকৰ জৰিয়তে যদি অসমত হৈছে নিশ্চয় তাৰে এফেক্ট BTCটো এটা দুটা জায়গাত হৈছে আৰু এইটো অসমত যেনেকৈ হয় BTCটো তেনেকৈ হয় গতিকে এইটো আমি নাকচ কৰিছোঁ 2003ৰ পিছত BTCত শান্তিয়ে আছিলে উন্নতিয়ে আছিলে আৰু উন্নতি হাগ্ৰামা মহিলাৰীৰ একেলেটাৰিয়ে স্পন্টেনিয়াছলি উন্নতিত সকলো ৰাইজে সুখী আছিলে উন্নতিৰ লগত সুখী থাকিলে কেতিয়াও তাতে বোমা বাৰুদ নহয় আপুনি কিমান শতাংশ নিশ্চয়তা দিব পাৰে যে আপোনালোকৰ প্ৰাৰ্থীগৰাকী এবাৰ বিজয় সাব্যস্ত হ'ব কিমান শতাংশ দিব পাৰে 100ত 100 আৰু যদি কেনেকেবাকে হেৰিত গন্তি কৰা যায় 100ত 199% আমি জিকিম ভোটৰ ব্যৱধান কিমান হ'ব ভোটৰ ব্যৱধান 3 লাখতকৈ অধিক আমি কৰ্মী হিচাপে আমি এক্সপেক্ট কৰিছোঁ গতিকে 3 লাখতকৈ অধিক আমি পাম ব্যৱধান 3 লাখতকৈ বেছি হ'ব আন এটা প্ৰসংগলৈ আহিছোঁ একাংশই কয় যে তাই সৰু ছোৱালী কথা শিকিছে মাত্ৰ কিন্তু আপুনি যিটো পৰিক্ৰমা ল'লে এই পৰিকল্পনা সফলতাৰ আঁৰত আপুনি কোন আছে আপোনাৰ কোনো নেপথ্যত কোনোবা আছে নে আপোনাৰ কিবা পাৰদৰ্শিতা আছে এনে কি ৰহস্য আছে নহয় সামাজিক কামৰ লগত জড়িত থাকিলেতো সমাজৰ কাৰণে উৎসৰ্গা কৰিবই লাগিব আৰু মোৰ পিতৃ ৰাইজৰ কাৰণে কাম কৰা গোটেই পৰ্বতঝৰা অঞ্চলৰ এজন গাৰ্জিয়ান স্বৰূপ আছিলে মোৰ পিতৃ ভাৰত আমাৰ এখেত হ'ল স্বাধীনতা সেই 1947ৰ পিছত জন্ম লোৱা ব্যক্তি আছিলে মোৰ দেউতা আৰু গতিকে সামাজিক কামৰ লগত জড়িত আৰু এখেতৰ কনফিডেণ্ট এখেতৰ ৰাইজৰ প্ৰতি উন্নয়নৰ কাৰণে ৰাইজৰ সামাজিক কামত লিপ্ত থকা এই পৰিৱেশত ডাঙৰ দীঘল হৈ নিশ্চয় ময়ো কিছুমান অৰ্হতা কিছুমান হেৰি মই দৃষ্টিগোচৰ হৈ পেলাই শিক্ষা লৈছোঁ আৰু কেৰেক্টাৰটো তেনেকুৱা ধৰণৰ হৈ গৈছে গতিকে সৰু ডাঙৰৰ একো কথা নাই সৰু ডাঙৰৰ কথা নাই মই পলিটিক্সত কনিষ্ঠতম হ'ব পাৰোঁ BPFত মই কনিষ্ঠতম হ'ব পাৰোঁ কিন্তু পৰ্বতঝৰাত মই চবতকৈ ঊৰ্ধ্বতম ৰাইজৰ লগত থকা ৰাইজৰ কাৰণে কাম কৰা আৰু সমাজৰ উন্নয়ন কৰা অঞ্চলৰ উন্নয়ন কৰা পৰ্বতঝৰাত ৰাস্তা ঘাট যিহেতু মই কৈছোঁ যে পৰ্বতঝৰা MCLA সমষ্টি হিচাপে BTCৰ পিছত BTC চুক্তি হোৱাৰ পিছত MCLA সমষ্টি হিচাপে আমি বহুত পিছপৰা যেহেতু যোৱা 15 বছৰত আমি এই অঞ্চলৰ পৰা এজনো আমাৰ দলৰ BPFৰ হাগ্ৰামা মহিলাৰীৰ এজনো MCLA আমি এইটো অঞ্চলৰ পৰা
পোৱা নাছিলোঁ, বঞ্চিত হৈ আছিলোঁ সেইটো ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত। তাৰোপৰি আমি যিহেতু গৌৰীপুৰ বিধানসভা আৰু বিধানসভাতে আমি ভোট দিওঁ, আমাৰ এই পৰ্বতজৰা সমষ্টিত MCLA সমষ্টিটো, আৰু MPও ঠিক তেনেকৈ আমি ধুবুৰী লোকসভা সমষ্টিতহে আমি ভাৰত স্বাধীনতাৰ পিছৰ পৰাই আমি হেৰি কৰি আহিছোঁ, নিৰ্বাচন খেলি আহিছোঁ, নিৰ্বাচিত কৰিছোঁ এই ধুবুৰী লোকসভা সমষ্টিৰ MP। গতিকে আমি বিভিন্ন ক্ষেত্ৰত আমি বা এই উন্নয়নৰ ক্ষেত্ৰত আমি বিশেষকৈ আমি একো লাভৱান হোৱা নাছিলোঁ। অকল MCLA ফাণ্ড, হাগ্ৰামা মহিলাৰী MCLA নাথাকা স্বত্তেও এখেতৰ যি নেক্সট পিছৰ লেয়াৰৰ VCDC হওক, TCLCCৰ ফাণ্ডৰ জৰিয়তে বা অইন নেতাবিলাকে নিজাববীয়া পাৰদৰ্শিতাত আনা উন্নয়নৰ জৰিয়তেহে আমি উন্নয়ন হ'বলৈ সক্ষম হৈছিলোঁ। গতিকে বহুত কৰিবলগীয়া আছে পৰ্বতজৰাত। এইবাৰ প্ৰথমবাৰ আমি BPF এটা BTCৰ নম্বৰ 1 পলিটিকেল আঞ্চলিক দল, অসমৰে আঞ্চলিক দল বুলি ক'ব পাৰি, যিহেতু আমি আউটছাইড BTDৰো আমি কেণ্ডিডেট দিছোঁ এইবাৰ MP ইলেকশ্যনত। গতিকে আমি গোটেই অসমৰ বাসী ৰাইজে আমাক এতিয়াৰ পৰা অসমৰ এটা আঞ্চলিক দল হিচাপে নিশ্চয় আমি হেৰি কৰিব পাৰিম, কাৰণ আমি দৰং ওদালগুৰিতো আমি জিকাটো অলমষ্ট ফাইনেল। গতিকে সেইটো ক্ষেত্ৰত আমি হাগ্ৰামা মহিলাৰীৰ দলত আমি এইবাৰ প্ৰথমবাৰ আমি MCLA জিকিবলৈ আমি সক্ষম হৈছিলোঁ। বহুত আশা আকাংক্ষা আছিলে, ৰাইজৰ কাৰণে বহুত কাম কৰি দিয়াৰ এটা পৰিকল্পনা আছিলে। এই পৰিকল্পনাটো পিছৰ পৰ্যায়ত আমি 2025ত চৰকাৰ আনি পেলাই ৰূপায়ণ কৰাটোৱেই মোৰ প্ৰথম লক্ষ্য। এয়া আছিলে বাইদেউগৰাকী যথেষ্ট ব্যস্ততাৰ মাজত আমাক সময় দিলে। কিছু কথা যদিও ৰাজনৈতিক মেৰ পেছত আঁতৰি চলিছে, কিছু কথা কিন্তু স্পষ্টভাৱে কৈছে। সঁচাকৈ এইগৰাকী মহিলাৰ যি ব্যক্তিত্ব বা তেখেতৰ যি কৰ্মৰাজি, সেয়াই কিন্তু তেখেতৰ আগন্তুক জীৱনৰ বাটকটীয়া হ'ব। অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব, তেখেতে যে দৃঢ়মনা হৈ কৈছে যে এইবাৰ প্ৰাৰ্থীগৰাকী বিজয় নিশ্চিত 100%, সেয়া কিন্তু ভোটাৰে নিৰ্ধাৰণ কৰিব। পুনৰবাৰ বাইদেউক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অসমবাসীক উদ্দেশ্যি আপুনি কি ক'ব, আৰু সেই আপোনাৰ মন্তব্যৰে অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম। অসমবাসী ৰাইজলৈ এটাই আহ্বান, এইটো নিৰ্বাচনৰ সময়, আপোনালোকে ভাবি চিন্তি পেলাই অসমৰ উন্নয়নৰ হকে, অসমৰ ৰাইজৰ স্বাৰ্থত আপোনালোকৰ যি কৰণীয় দায়িত্ব আছে সেইটো এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই আপোনালোকে নিজৰ মনস্থিতিৰ কাৰণে নিজৰ পাৰ্চনেল আশা আকাংক্ষা নহয়, অসমবাসী ৰাইজৰ যাতে জীয়াই থাকিব পাৰে সকলোৱে শান্তি সম্প্ৰীতি আৰু সকলোৱে ৰাইজে মিলি যাতে বসবাস কৰিব পাৰে, তাৰ কাৰণে পলিটিক্সত ভোটদান আপোনালোকে গ্ৰহণ কৰিব। অসমত বহুত সমস্যা আছে, এই সমস্যাবিলাকৰ আধাৰটো আপোনালোকেও অনুভৱ কৰক আৰু ভোটদান কৰক, সেইটোৱে অনুৰোধ জনাম। ধন্যবাদ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.